জগতৰ সৈতে সম্পৰ্কিত হৈ মই আৰু এটা মোৰ অনুভৱ যে ডিগবৈক আমি সাগৰৰ যিটো ইনচিডেণ্ট হ'ল সেইটো লৈ পেলাই বাকী অসমৰ বেলেগ বেলেগ ঠাইত হ'ল সেইটো লৈ পেলাই যিটো হ'ল তেতিয়া মই ভাবিছিলোঁ আচলতে আমি মিটিংখন দেওবাৰে দিম বুলি আমাৰ চক্ৰ সংগঠক মহোদয়ে ক'লে যে নাই আমি সোনকালে দিয়াটো ভাল গতিকে আমি আজি শুকুৰবাৰে কৰিবলৈ গ'লোঁ সেইকাৰণে হয়তো আজি ইমান মানুহ আহিব নোৱাৰিলে যিহেতু আজি মানুহ বেলেগ বেলেগ কামত ব্যস্ত থাকে কিন্তু দেওবাৰে মানুহ অলপ ফ্ৰী থাকে বুলি আমি ভাবোঁ যি নহওক আমি যিখিনি ৰাইজ আছে তেওঁলোকে গৈ নিজ নিজ অঞ্চলৰ বাকী ৰাইজক ক'ব সচেতন কৰিব বুলি আমি ভাবোঁ এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ বক্তাসকলে খুব উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে আমাৰ ডিগবৈ অঞ্চলৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে আৰু অসমত ডিগবৈখন এক আদৰ্শ হিচাপে আমি যাতে জিলিকাই ৰাখিব পাৰোঁ তাৰ বাবে আমি কি কৰিলে ভাল হয় এই ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িব লাগিব এই ক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিসকলে বৰ ধুনীয়া বক্তব্য আগবঢ়াইছে মই এটা কথা ভাবোঁ যে কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আজি আমি ডিগবৈ থানাৰ গাঁওৰক্ষী বাহিনীৰ ভৱনত এখন নাগৰিক সমিতিৰ মিটিং অনুষ্ঠিত কৰিলোঁ। এই মিটিঙৰ জৰিয়তে আমি আমাৰ ডিগবৈবাসী ৰাইজ বিভিন্ন দল সংগঠন সকলোকে আমি এটাই অনুৰোধ জনাওঁ যে ডিগবৈত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে নিজৰ আত্মসন্মান বজাই ৰাখি সুন্দৰভাৱে জীয়াই থাকিব পাৰে তাৰ পৰিৱেশ আমি দিয়াটো আমাৰ দায়িত্ব আৰু এই ক্ষেত্ৰত আমি ৰাইজক সকলো ফালৰ পৰা সহায় সহযোগ আগবঢ়াবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই উদ্দেশ্যৰে আচলতে আজি এই সভাখন অনুষ্ঠিত হৈছিল। উদ্যোগত আমাৰ ডিগবৈ থানা এলেকাৰ অন্তৰ্গত সমূহ গাঁৱত যোৱাটো যি শিৱসাগৰৰ ঘটনাটো যাতে আমাৰ ডিগবৈ থানা এলেকাটো তেনেকুৱা পুনৰাবৃত্তি নহ'বৰ বাবে আজি ডিগবৈ থানাৰ উদ্যোগত এটি সজাগতা এখন সভা অনুষ্ঠিত হৈছিলে আৰু যাতে ডিগবৈ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলা প্ৰীতিৰে বাস কৰাৰ লগতে যাতে ডিগবৈ এলেকাটোত কোনো যাতে তেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আজি এই সজাগতা সভাখন অনুষ্ঠিত